জনসেৱাৰ্থে জীৱন উৎসৰ্গা বানাক্ৰান্তক উদ্ধাৰৰ বাবে গৈ দুৰ্ঘটনাগ্ৰস্ত আৰক্ষীৰ বাহন ভয়াবহ দুৰ্ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মৃত্যু সময় নিশা প্ৰায় 10 বাজিছিল জাজিনৈৰ বাঢ়নি পানীয়ে টিয়কৰ এজাৰগুৰিৰ সমীপত উটুৱাই নিয়ে এটা ৰিং বান্ধ খবৰ পোৱা মাত্ৰকে গাঁওৰক্ষী বাহিনীৰ সৈতে আৰক্ষীৰ এটা দল প্লাবিত অঞ্চল পৰিদৰ্শনৰ বাবে ওলাই গৈছিল ভগামুখ আৰক্ষী থানাৰ ওচি সত্যেন্দ্ৰ মালাকাৰৰ সৈতে কিন্তু আতপাততে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে আৰক্ষীৰ বাহনখন ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ওচি সত্যেন্দ্ৰ মালাকাৰ সহ আটাইকেইজন আৰোহী ততাতয়াকৈ স্থানীয় ৰাইজে আটাইকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে পিছে বাটতে কৰুণ মৃত্যুক আঁকোৱালি লয় ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰে শোকাবহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ভগামুখ গাঁওৰক্ষী বাহিনীৰ সভাপতি পৱন গগৈ আৰু সহকাৰী উপপৰিদৰ্শক মৰমী দাস সহ 5জন আৰোহী অৱস্থা অতি গুৰুতৰ হোৱাত গাঁওৰক্ষী বাহিনীৰ সভাপতি পৱন গগৈক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যেটো নেপালী হুটি বুলি কয় তাতে কালি যোৱা নিশা মানে পানী বাগৰিছিলে জাজি নদীৰ হোৱা পানী বাগৰা তেখেতে গম পাই পেলাই তেওঁ যেহেতুকে আমাৰ ওচৰতে এখন কেবাখনো পূজা মণ্ডপ আছে তেওঁ লাহোৱালৰ পূজা মণ্ডপত তেওঁ অলপ নিজৰ ডিউটি কৰি তেওঁ সিধা পানী হোৱা খবৰ পায় তেওঁ কেবাজনো কনিষ্টেবল লগত লৈ আৰু সভাপতি সহ আমাৰ গাঁওৰক্ষী আমাৰ থানাৰ কমিটি সভাপতি সহ অঞ্চলটো পৰিদৰ্শন কৰিবলৈ আহিছিলে গাড়ীখন ৰাস্তাৰ পৰা অলপ মানে সাইডলৈ গুচি আহিছে আৰু তেওঁ হয়তো ৰাখিব নোৱাৰাৰ কাৰণে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল বুলি স্থানীয় ৰাইজেও কৈছে আৰু আমিও এতিয়া দেখি সেইখিনিকে আমি অনুমান কৰিব পাৰিছো উল্লেখযোগ্য যে নিশা অহা ধুমুহা বৰষুণৰ বাবে ভগামুখৰ পথত বহু ঠাইত গছৰ ডাল আদি ভাঙি পৰিছিল তেনে ডালত আৰক্ষীৰ গাড়ীখনে খুন্দা মৰাৰ বাবে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে কি দেখিছলে বাহ মানে আগদিনাখনত খুব ধুমুহা আছিলে ধুমুহাৰ কাৰণে বাহবোৰ পৰি আছিলে হয়তো চাৰে চলাই আছে বুলি আমি গম পাইছো মানে আহোতে টাৰ্ণিংটো যেহেতু খুব টাৰ্ণিং আছিলে আৰু পানীৰ যিটো কথা সেইটো কথা অকমান সবৰে মনত হেৰি আছিলে যে পানী তাতে জাজি পানী সোমাইছে খুনুৱনিৰ মাজত একেলগে আহোতে আৰু সাইডটো খুব যেহেতু পিছল আৰু মৰিজাজিখন লগতে আছে গতিকে তেওঁ চাগে সেইটো ৰখাব নোৱাৰি পেলাই তাতে গৈ হেৰি হ'ল আৰু সকলো আমি আহি উলিয়াও মেলো মানে আচলতে পানী যেহেতু যথেষ্ট পানী খাইছে তেওঁ উঠি বমিও কৰিছে তেওঁ মানে হয়তো বুকুত বেছিকৈ দুখ পালে পাঠশালাৰ ঘৰত আৰক্ষী বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ অপমৃত্যুত শোকত ভাগি পৰিছে পৰিয়াল মৃত্যুৰ সময়ত ইহ সংসাৰত আৰক্ষী বিষয়াজনে এৰি থৈ গ'ল পত্নীৰ লগতে 2 কণমানি পুত্ৰ সন্তানক প্ৰায় 2.5 বছৰে খনামুখত কৰ্মৰত হৈ থকা সৰবৰহী আৰক্ষী বিষয়াজনৰ অকাল বিয়োগত শোকাহত হৈ পৰিছে অঞ্চলবাসী টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট